নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা প্ৰায় 1167টাকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহি গৈছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব 8 পাস 10 পাস 12 পাস ডিগ্ৰী পাস সকলোবে ভেকেন্সি খিনি দেখিবলৈ পাব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব লগতে ভেকেন্সি খিনি এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে কোৱালিফিকেচন কিমান বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব আৰু কেতিয়াৰ পৰা এই ভেকেন্সি খিনি এপ্লাই সমূহ ষ্টাৰ্ট হ'ব সেই কথাও এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো মই আপোনালোকক কৈছো ভেকেন্সি খিনি আহিছে পিএনআৰডি আসামৰ ফালৰ পৰা যেটো কয় পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম তাৰ পৰা আহিছে কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি আহিছে প্ৰায় 1176টা প্ৰায় 1167টা মান ভিতৰত ভেকেন্সি খিনি মুকলি কৰিছে ইয়াৰ কাৰণে এখন শৰ্ট নোটিফিকেশন মুকলি কৰিছে মই সেই শৰ্ট নোটিফিকেশনৰ ওপৰত সম্পূৰ্ণ ডিসকাশন কৰিম আৰু লগতে এই যিখিনি ভেকেন্সি সেই ভেকেন্সি খিনি কেতিয়া পৰা এপ্লাই ষ্টাৰ্ট হ'ব এপ্লাই ডেট কেতিয়া মই সকলোখিনি কথা জনাইম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে ইয়াত আপোনালোকে দেখিব পাইছে পিএনআৰডি আসাম ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে প্ৰায় 1166টাকৈ ভেকেন্সি মুকলি কৰিছে অল ওভাৰ আসামৰ কেণ্ডিডেট এই ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব অসমৰ মেল ফিমেল সকলো দুই ধৰণৰ কেণ্ডিডেট ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব মেল হলো আবেদন কৰিব পাৰিব ফিমেল হলো আবেদনসমূহ কৰি ল'ব পাৰিব জব টাইপৰ ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি হয় নাম্বাৰ অফ ভেকেন্সি আছে 1176টা এক্সাম ডেট টু ইয়াত বৰ্তমানলৈকে উল্লেখ কৰা নাই মোড অফ এপ্লিকেশন আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব অফলাইন যোগে কৰিব নোৱাৰিব অনলাইন যোগে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ভেকেন্সি খিনি কাৰণে কেতিয়া পৰা আবেদন হ'ব হেতু মই আপোনালোকৰ ভিডিঅ'টো শেষৰ ফালে জনাই দিম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক অকনো স্কিপ নকৰিব লগতে পোষ্ট নেম আছে গ্ৰেড 4 আৰু গ্ৰেড 3 লেভেল আছে যেটো গ্ৰেড 4 লেভেলৰ কাৰণে মিনিমাম আপোনালোকে 8 পাছৰ পৰা হাই সেকেন্ডাৰী পাছ পৰ্যন্ত ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰেড 3 কাৰণে হাই সেকেন্ডাৰী পাছৰ ভেকেন্সি আছে লগতে আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি আছে হাই সেকেন্ডাৰী পাছৰ আপোনালোকৰ সায়েন্সৰ কাৰণে বেলেগ ভেকেন্সি পাব লগতে হাই সেকেন্ডাৰী পাছৰ কাৰণে বেলেগ পাব গ্ৰেড 3 আৰু গ্ৰেজুৱেচনৰ কাৰণে বেলেগ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এই ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সলৈকে আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ 1 জানুৱাৰী বয়সটো আপোনালোকৰ 1 জানুৱাৰী পৰ্যন্ত ধৰা হ'ব লগতে ইয়াৰ কাৰণে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব এসসি এসসি কাৰণে 5 বছৰকৈ ইনে জেনেৰেলৰ কাৰণে 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যদি আপোনালোকে এসসি এসসি হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশন লাভ কৰিব ওবিসি এমবিসি কাৰণে 3 বছৰকৈ ৰিলেক্সেশন লাভ কৰিব এক্স সাৰ্ভিসমেনৰ কাৰণে 2 বছৰকৈ এজ ৰিলেক্সেশন লাভ কৰিব পিডব্লিউবিডিৰ কাৰণে আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব আৰু সিটিজেনশিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব যদি আপোনালোকে ইণ্ডিয়া হয় তেতিয়া সেই ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইন্টাৰেস্টেড হয় আপোনালোকে এই ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আৰু যেটো মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছিল যে মে মাহত আহিবলগা ভেকেন্সিৰ ওপৰত তাৰে কিছু ভেকেন্সি আহিলে কিন্তু তাৰ 15000 যেটো ভেকেন্সি আছে তাৰ ভিতৰত যেটো 32000 ভেকেন্সি আছে তাৰে প্ৰায় 17000 ভেকেন্সি অলৰেডি এপ্লাই ষ্টাৰ্ট হয় মানে ভেকেন্সি কিনে আহি গল আৰু 15000 নতুন ভেকেন্সি তাৰ ভিতৰত আপোনালোকৰ পিএনআৰডি ভেকেন্সি আহিবলগীয়া আছে এপিডিসিএলৰ ভেকেন্সি আহিবলগীয়া আছে আৰু এডুকেশনৰ অলৰেডি ভেকেন্সি আহি গল হোমৰ ভেকেন্সি আহি গৈছে আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি কিছুমান আহিবলগীয়া আছে নেক্সট যেটো 15 মে মাহত যেটো 15 মানে মে মাহত যেটো 15000 ভেকেন্সি আহিবলগীয়া আছে তাত এই ভেকেন্সি সমূহ আহিবলগীয়া আছে মানে 15000 যেটো ভেকেন্সি হ'ব তাত আপোনালোকৰ এপিডিসিএল পিএনআৰডি আৰু কৃষি বিভাগ এই তিনটা বিভাগ মিলাই আপোনালোকৰ বহুখিনি ভেকেন্সি আহি যাব লগতে যিখিনি পিএনআৰডি মই ভেকেন্সি কথা কলো এই ভেকেন্সি সমূহৰ ওপৰত কেতিয়া পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোক মই হেতু জনাই দিম সো আপোনালোকে ভিডিঅ শেষলৈকে চাই থাকিব পাৰে লগতে ইয়াৰ কাৰণে এপ্লিকেশন ফিসো পেমেন্ট কৰিবলগীয়া হ'ব পাৰে যদি মে মাহত এই ভেকেন্সি খিনি এপ্লাই ষ্টাৰ্ট হয় তেতিয়া আপোনালোকে ইউআৰ ওবিসি কাৰণে 350 টকাকৈ আৰু বাকি এসসি এসসি কাৰণে 250 টকাকৈ পেমেন্ট কৰিব লাগিব মোড অফ পেমেন্ট আছে আপোনালোকে অনলাইন যোগে কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত এই ভেকেন্সি কিটা কাৰণে আপোনালোকে পিএনআৰডি অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰিব পাৰিব কিন্তু বৰ্তমানলৈকে এই ভেকেন্সি খিনি কাৰণে আবেদনসমূহ ষ্টাৰ্ট হোৱা নাই আপোনালোকে নিশ্চয় গম পাই মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে মে মাহত 15000 কৈ নতুন ভেকেন্সি আহিব সেই যেটো 15000 নতুন ভেকেন্সি আহিবলগীয়া আছে সেই ভেকেন্সি খিনি পিএনআৰডি আৰু এপিডিসিএল মিলাই ভেকেন্সি আহিব তেতিয়া আপোনালোকে ভেকেন্সি খিনি এপ্লাই ষ্টাৰ্ট হৈ যাব সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যেতিয়া আপোনালোকৰ এপ্লাই লিংক ষ্টাৰ্ট হৈ যাব বা আপোনালোকৰ ফুল নোটিফিকেশন আহিব তেতিয়া আপোনালোকে সকলোকে আগত ভিডিঅ খিনি পাব সো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক তেতিয়া আপোনালোকে সকলোকে আগত জবৰ আপডেটসমূহ পাই থাকিব আজি ভিডিঅ মানে যদি ভিডিঅ ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকে ভিডিঅটো বন্ধুৰ মাজত শ্বেয়াৰ কৰি যে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে